নমস্কাৰ মই বন্দিতৰ আপুনি চাই আছে DY365 ডিজিটেল গোৱালপাৰাৰ পাইকানৰ উচ্চস্থলীত আমি দেখিবলৈ পাইছো গুলি চালনাত এগৰাকী লোক নিহত হৈছে আৰু নিহত লোকজনৰ নাম ইতিমধ্যে চিনাক্ত কৰা হৈছে সাকুৱাৰ হুছেইন আৰু সংকটজনক অৱস্থাত আৰু এগৰাকী লোকক এতিয়া গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় আৰু উন্নত চিকিৎসাৰ বাবে ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে আমি দৃশ্যখন দেখুৱাই আছো আৰু সবিশেষ জনাবলৈ চেষ্টা কৰিম কি পৰিৱেশ গোৱালপাৰাৰ কৃষ্ণাই যি পাইকানৰ আচলতে আৰক্ষীয়ে গুলি চালনা কৰিছিল তাৰ পিছতে ভয়ংকৰ পৰিস্থিতি সবিশেষ জনাম গোৱালপাৰাৰ পাইকানৰ উচ্চস্থলীত গুলি চালনাত এগৰাকী লোক নিহত হয় আৰু তাৰ পিছতে নিহত লোকজনৰ নাম চিনাক্ত কৰা হৈছে সাকুৱাৰ হুছেইন ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে সংকটজনক অৱস্থাত এজনক গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় আৰু দেখিবলৈ পোৱা গৈছে কসুমউদ্দিন আলী নামৰ এজনক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় আৰু তাৰ লগতে আহত লোকৰ সংখ্যা কিন্তু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে কাৰণ বহু লোক আহত হৈছে হতাহত হৈছে গোৱালপাৰাৰ কৃষ্ণাই পাইকানত আৰক্ষীৰ গুলি চালনা গতিকে মৃতকৰ সংখ্যাৰো কিন্তু বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আমি দেখিবলৈ পাইছোঁ প্ৰশাসনৰ উচ্ছেদত বাধা দিছিল একাংশ উচ্ছেদিতই আৰু সেই সময়তে আৰক্ষীয়ে গুলি চালনা কৰিছিল আৰু তাৰ পিছতে উত্তপ্তময় পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ বুলি গুলি চালনা কৰিছিল আৰক্ষী আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে ভয়ংকৰ পৰিস্থিতি এগৰাকী লোক নিহত হৈছে আৰু এজন লোক নিহত হোৱাৰ পিছতে কিন্তু উত্তপ্তময় পৰিস্থিতি এতিয়া বিৰাজ কৰিছে সেই অঞ্চলত কেইবাগৰাকী লোক হতাহত হৈছে বুলি জানিব পৰা যায় ভয়ংকৰ ঘটনা আৰু এবাৰ গোৱালপাৰাৰ পাইকানৰ উচ্চস্থলীত আৰক্ষীয়ে গুলি চালনা কৰাৰ পিছতে এজনৰ মৃত্যু ঘটিছে কসুমউদ্দিন আলী নামৰ এজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে তেওঁৰ অৱস্থা অতিকৈ সংকটজনক গতিকে মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে আৰু উচ্ছেদিত লোকসকলে বুলডোজাৰৰ সন্মুখত থিয় দি বাধা দিবলৈ চেষ্টা কৰিছিলে হাতে হাতে লাঠি লৈ আৰক্ষীলৈ বুলি চোচা লৈছিলে তাৰ সমান্তৰালকৈ শিলগুটি নিক্ষেপ কৰিছিলে আৰু এনেধৰণে আৰক্ষীক বাধা দিবলৈ বুলি চেষ্টা কৰিছিলে প্ৰশাসনে যি উচ্ছেদ চলাইছিলে সেই উচ্ছেদৰ স্থানৰ পৰা আচলতে উচ্ছেদিত লোকসকল আঁতৰি যাবলৈ বিচৰা নাছিলে আৰক্ষীয়ে তেওঁলোকক আঁতৰাবলৈ চেষ্টা কৰিছিলে সেই সময়তে হেতা ওপৰা বা আক্ৰমণ চলিছিলে যাৰ ফলত ভয়ংকৰ পৰিস্থিতি প্ৰশাসনৰ বুলডোজাৰৰ সন্মুখত থিয় দিয়াৰ পিছতে এগৰাকী লোকৰ মৃত্যু ঘটিছে বুলি জানিব পৰা যায় আৰক্ষীয়ে গুলি চালনা কৰিবলৈ বাধ্য হৈছিলে সেই স্থানত আৰু তাৰ পিছতে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰিছিলে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বুলি শূন্যলৈ গুলি চলাইছিলে কিন্তু সেই সময়তে আৰক্ষীৰ গুলিত এগৰাকী লোক নিহত হৈছে বুলি জানিব পৰা যায় আৰু আন এগৰাকী লোক কসুমউদ্দিন নামৰ এগৰাকীক সংকটজনক অৱস্থাত গুৱাহাটীলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় আৰু আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰে একাংশ লোকে ভয়ংকৰ উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে দৃশ্যখন আমি দেখুৱাই আছো যে আৰক্ষী আচলতে বৰ্তমান সময়ত কিমান ভয়ংকৰ হ'ব লাগিব সেই পৰিস্থিতি য'ত গোৱালপাৰাৰ পাইকানত গুলি চালনাৰ পিছত আৰক্ষী আৰু লোকৰ মাজত উচ্ছেদিত লোকৰ মাজত হতাহতি পৰ্যন্ত হোৱা দেখিবলৈ পোৱা যায় গোৱালপাৰাৰ কৃষ্ণাই পাইকানত আৰক্ষীৰ গুলি চালনা প্ৰশাসনৰ উচ্ছেদত বাধা দিছিল একাংশ উচ্ছেদিতই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ বুলি গুলি চালনা কৰিছিল আৰক্ষীয়ে কেইবাগৰাকী লোক হতাহত হোৱাৰ তথ্য আমি লাভ কৰিছো উচ্ছেদৰ পিছতো আঁতৰি যোৱা নাছিল একাংশ উচ্ছেদিত আৰু আজি বনাঞ্চললৈ যোৱা পথ বন্ধ কৰিবলৈ গৈ আৰক্ষী প্ৰশাসন গৈছিল কিন্তু সেই সময়তে প্ৰশাসনৰ বুলডোজাৰৰ সন্মুখত বাধা প্ৰদান কৰে উচ্ছেদিত লোকসকলে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰে আৰু একাংশ লোকে হাতে হাতে লাঠি লৈ আৰক্ষীলৈ বুলি চোচা লয় যাৰ ফলত আৰক্ষীক যে আক্ৰমণ চলাইছিল আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল আৰু সেই সময়তে এজন লোক নিহত হৈছে বুলি জানিব পৰা যায় আৰু এগৰাকীৰ অৱস্থা অতিকৈ সংকটজনক তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে গুৱাহাটীলৈ বুলি কসুমউদ্দিন আলী তেওঁৰ নাম আৰু এই সমগ্ৰ ঘটনাত কিন্তু বহু লোক আহত হৈছে বুলি জানিব পৰা যায় পাব্লিক বিলাক মাৰি আছে সাপ মাৰি আছে
আৰু এই দেখিবলৈ পোৱা গৈছে আমি দেখুৱাই আছো দৃশ্যাংশ যিহেতু ভয়ংকৰ পৰিস্থিতি বৰ্তমান সময়ত বিৰাজ কৰিছে আৰক্ষীৰ ওপৰত আক্ৰমণ চলোৱাৰ পিছতেই আৰক্ষীয়ে শূন্যলৈ বুলি গুলীচালনা কৰিছিল আৰু তাৰ পিছতে এগৰাকী লোক নিহত হৈছে বুলি আমি তথ্য লাভ কৰিছো আৰু আন এগৰাকীৰ অৱস্থা অতিকৈ সংকটজনক তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে গুৱাহাটীলৈ বুলি কচুমুদ্দিন আলী তেওঁৰ নাম আৰু বহু লোক হতাহত হৈছে আহত হৈছে গতিকে মৃতকৰ বা নিহত আহত লোকৰ সংখ্যা বা নিহত লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে গোৱালপাৰাৰ পাইকানত গুলীচালনাত এগৰাকী লোক নিহত হয় সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে আন এগৰাকী লোকক প্ৰশাসনৰ উচ্ছেদত বাধা দিছিল একাংশ উচ্ছেদিতই তাৰ পিছতেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বুলি আৰক্ষীয়ে শূন্যলৈ বুলি গুলীচালনা কৰিছিল তাৰ পিছতেই এক অবৰ্ণনীয় পৰিস্থিতি এতিয়া বিৰাজ কৰিছে ঘটনাস্থলীত ঘটনাটি অতি ব্যারিকেড আছে হ্যাঁ ইমি যায় ধমকি দেয় ওলাই যাওক নহলে গুলি করিম মারিম 2-3 দিন একা ধমকি দিছে আজি রাতিপুৱা কিবা হৈছে নাজানো মোর ভাগনা এগুলা বাহিৰত থাকে ব্যবসা করা মানুষ এগুলা তো কাউকে চাল নহয় আপনালোকে দেখি পাইছে না কেনকা তাকে মোরো ফলে তে গুলি করে ডাইরেক্ট লগ লগ ডেট অতি তো আরো হাল্লা চিল্লা করছে না মানুষ কিন্তু মোর তো গেল না হলুর লড়া সাকওয়ার হোসেন আহত বয়স মোটামুটি 19 মান 20-21 এনেকাই হব আৰু মই তো এতে দেখাবলৈ একজন লগে লগ গল্পত পঠাইছে গুৱাহাটী পঠাইছে কচুমুদ্দিন নাম তার মরে গাঁৱৰ সব সৰু ল'ৰা এগুলো তো কাউ কেচাল করা নহয় না আমি ডাঙৰ মানুহ হলে কাউ কেচাল কৰিলে হয় পরিস্থিতি আমার কৃষ্ণাই বেদবাড়ি যেটা আশুডুবি বেদবাড়ি উচ্ছেদ করেছে ইয়ার ভিতৰত আমি ক'ত যাম মাটি বাড়ি নাই না ওতে প্লাস্টিক বান্ধি বান্ধি আসিল ইমি যায় ডেলি যায় ই সাইড কব দেয় আমি কৈছো মাক যে ক'ত যাম ঘর বাড়ি গিলা কারবা ঘরত থুই দিছো কারবা রাস্তাত থুই দিছো থাকার তো জায়গা নাই ওতে প্লাস্টিক বান্ধি বান্ধি আসিল আজি রাতিপুৱা কি হৈছে মই নাজানো কিন্তু মই খবর পালো যে মোর ভাগনা একটা মারিছে গুলি করে হত্যা করছে মই সাকওয়ার হোসেন এতে একেবারে মূৰত লাগিছে মূৰত আর একজন আহত হয়ে ওতে হ্যাঁ ওইটা তো গিয়ে পঠাল গুৱাহাটী পঠাল ইমার্জেন্সি নাম কি আছে হেয়ার কুসুমুদ্দিন তার মানে আরক্ষী বন বিভাগ আর উচ্ছেদিত পরিয়ালের মধ্যে এক সংঘাত সৃষ্টি হয়েছে সংঘাত সৃষ্টি হৈছে হ্যাঁ সংঘাত হব ডাঙৰ মানুহৰ ভিতৰতে হয় না এমি তো সৰু ল'ৰা না তেওঁ 19 মান হৈছে 19-20 মান হৈছে মই ক'ব নোৱাৰো মই কালিৰ পৰা গোৱালপাৰাতে আছো এইটো কি কম মই ফোনত যিখিনি পালো এইটো যেতে য'ত গুলি কৰিছে এইটো তো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বাহিৰত মই যেতিয়ালৈকে গম পাওঁ আৰু কি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বাহিৰত আছিল এইখিনি ভিতৰত নহয় ঘটনাটি অতি ব্যারিকেড আছে হ্যাঁ ইমি যায় ধমকি দেয় ওলাই যাওক নহলে গুলি করিম মারিম 2-3 দিন একা ধমকি দিছে আজি রাতিপুৱা কিবা হৈছে নাজানো মোর ভাগনা এগুলা বাহিৰত থাকে ব্যবসা করা মানুষ এগুলা তো কাউকে চাল নহয় আপনালোকে দেখি পাইছে না কেনকা তাকে মোরো ফলে তে গুলি করে ডাইরেক্ট লগ লগ ডেট অতি তো আরো হাল্লা চিল্লা করছে না মানুষ কিন্তু মোর তো গেল না হলুর লড়া সাকওয়ার হোসেন আহত বয়স মোটামুটি 19 মান 20-21 এনেকাই হব আৰু মই তো এতে দেখাবলৈ একজন লগে লগ গল্পত পঠাইছে গুৱাহাটী পঠাইছে কচুমুদ্দিন নাম তার মরে গাঁৱৰ সব সৰু ল'ৰা এগুলো তো কাউ কেচাল করা নহয় না আমি ডাঙৰ মানুহ হলে কাউ কেচাল কৰিলে হয় পরিস্থিতি আমার কৃষ্ণাই বেদবাড়ি যেটা আশুডুবি বেদবাড়ি উচ্ছেদ করেছে ইয়ার ভিতৰত আমি ক'ত যাম মাটি বাড়ি নাই না ওতে প্লাস্টিক বান্ধি বান্ধি আসিল ইমি যায় ডেলি যায় ই সাইড কব দেয় আমি কৈছো মাক যে ক'ত যাম ঘর বাড়ি গিলা কারবা ঘরত থুই দিছো কারবা রাস্তাত থুই দিছো থাকার তো জায়গা নাই ওতে প্লাস্টিক বান্ধি বান্ধি আসিল আজি রাতিপুৱা কি হৈছে মই নাজানো কিন্তু মই খবর পালো যে মোর ভাগনা একটা মারিছে গুলি করে হত্যা করছে মই সাকওয়ার হোসেন এতে একেবারে মূৰত লাগিছে মূৰত
আর এজন আহত হয়ে ওতেও তো হ্যাঁ ওইটা তো গিয়ে পঠাইল গুৱাহাটী পঠাইল ইমার্জেন্সি তেখেতৰ নাম কি আছিল? হেয়ার কুসুমুদ্দিন তার মানে আরক্ষী বন বিভাগ আর উচ্ছেদিত পরিয়ালের মধ্যে এক সংঘাত সৃষ্টি হয়েছে সংঘাত সৃষ্টি হৈছে হা সংঘাত হ'ব ডাঙৰ মানুহৰ ভিতৰতে হয় না আমি তো সৰু সৰু ল'ৰা না কিমান বয়স আপনার তেওঁ 19 মান হৈছে 19-20 মান হৈছে মই ক'ব নোৱাৰো মই কালিৰ পৰা গোৱালপাৰাতে আছো এইটো কি ক'ম মই ফোনত যিখিনি পালো এইটো যেতিয়া য'ত গুলি কৰিছে এইটো তো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বাহিৰত মই যেতিয়ালৈকে গম পাওঁ আৰু কি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বাহিৰত আছিল এইখিনি এটা ভিতৰত নহয় ঘটনাতে ওতে বেরিকেড আছে হা ইমি যায় ধমকি দেয় ওলাই যাওক নহলে গুলি কৰিম মাৰিম 2-3 দিন এনেকা ধমকি দিছে আজি ৰাতিপুৱা কিবা হৈছে নাজানো মোৰ ভাগনাইগলা বাহিৰত থাকে ব্যবসা কৰা মানুহ এগুলা তো কাউকেছাল নহয় আপোনালোকে দেখি পাইছে না কেনকা তাকে মোৰৰ ফালে এতিয়া গুলি কৰে ডাইৰেক্ট লগ লগ ডেট ওতে তো আৰু হাল্লা চিল্লা কৰিছে না মানুহ কিন্তু মোৰ তো গেল না সৰু ল'ৰা সাকোয়ার হোসেন আহত বয়স মোটামুটি 19 মান 20-21 এনেকাই হ'ব আৰু মই তো এতিয়া দেখাবলৈ একজন লগে লগ গোৱালপাৰাত পঠাইছে গুৱাহাটী পঠাইছে কুসুমুদ্দিন নাম তাৰ মৰে গাঁৱৰ সব সৰু ল'ৰা এগুলো তো কাউকেছাল কৰা নহয় না আমি ডাঙৰ মানুহ হলে কাউকেছাল কৰিলে হয় কি কারণে এই পরিস্থিতি সৃষ্টি হলে পরিস্থিতি আমার কৃষ্ণাই বেতবাড়ি যেটা আশুডুবি বেতবাড়ি উচ্ছেদ করেছে ইয়ার ভিতৰত আমি ক'ত যাম মাটি বাড়ি নাই না ওতে প্লাস্টিক বান্ধি বান্ধি আসিল ইমি যায় ডেলি যায় ই সাইড ক'ব দেয় আমি কৈছো মাক যে ক'ত যাম ঘৰ বাৰীগিলা কাৰোবা ঘৰত থৈ দিছোঁ কাৰোবা ৰাস্তাত থৈ দিছোঁ থাকাৰতো জাগা নাই ওতে প্লাস্টিক বান্ধি বান্ধি আসিল আজি ৰাতিপুৱা কি হৈছে মই নাজানো কিন্তু মই খবৰ পালো যে মোৰ ভাগনা একটাক মাৰিছে গুলি কৰি হত্যা কৰিছে কি মই নাম তেওঁৰ সাকোয়ার হোসেন সাকুয়ার হোসেন এতে গুলি গল লাগিছে? একেবারে মূৰত লাগিছে মূৰত আর এজন আহত হয়ে ওতেও তো হ্যাঁ ওইটা তো গিয়ে পঠাইল গুৱাহাটী পঠাইল ইমার্জেন্সি তেখেতৰ নাম কি আছিল? হেয়ার কুসুমুদ্দিন তার মানে আরক্ষী বন বিভাগ আর উচ্ছেদিত পরিয়ালের মধ্যে এক সংঘাত সৃষ্টি হয়েছে সংঘাত সৃষ্টি হৈছে হা সংঘাত হ'ব ডাঙৰ মানুহৰ ভিতৰতে হয় না আমি তো সৰু সৰু ল'ৰা না কিমান বয়স আপনার তেওঁ 19 মান হৈছে 19-20 মান হৈছে মই ক'ব নোৱাৰো মই কালিৰ পৰা গোৱালপাৰাতে আছো এইটো কি ক'ম মই ফোনত যিখিনি পালো এইটো যেতিয়া য'ত গুলি কৰিছে এইটো তো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বাহিৰত মই যেতিয়ালৈকে গম পাওঁ আৰু কি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বাহিৰত আছিল এইখিনি এটা ভিতৰত নহয় ঘটনাতে ওতে বেরিকেড আছে হা ইমি যায় ধমকি দেয় ওলাই যাওক নহলে গুলি কৰিম মাৰিম 2-3 দিন এনেকা ধমকি দিছে আজি ৰাতিপুৱা কিবা হৈছে নাজানো মোৰ ভাগনাইগলা বাহিৰত থাকে ব্যবসা কৰা মানুহ এগুলা তো কাউকেছাল নহয় আপোনালোকে দেখি পাইছে না কেনকা তাকে মোৰৰ ফালে এতিয়া গুলি কৰে ডাইৰেক্ট লগ লগ ডেট ওতে তো আৰু হাল্লা চিল্লা কৰিছে না মানুহ কিন্তু মোৰ তো গেল না সৰু ল'ৰা সাকোয়ার হোসেন আহত বয়স মোটামুটি 19 মান 20-21 এনেকাই হ'ব আৰু মই তো এতিয়া দেখাবলৈ একজন লগে লগ গোৱালপাৰাত পঠাইছে গুৱাহাটী পঠাইছে কুসুমুদ্দিন নাম তাৰ মৰে গাঁৱৰ সব সৰু ল'ৰা এগুলো তো কাউকেছাল কৰা নহয় না আমি ডাঙৰ মানুহ হলে কাউকেছাল কৰিলে হয় কি কারণে এই পরিস্থিতি সৃষ্টি হলে পরিস্থিতি আমার কৃষ্ণাই বেতবাড়ি যেটা আশুডুবি বেতবাড়ি উচ্ছেদ করেছে ইয়ার ভিতৰত আমি ক'ত যাম মাটি বাড়ি নাই না ওতে প্লাস্টিক বান্ধি বান্ধি আসিল ইমি যায় ডেলি যায় ই সাইড ক'ব দেয় আমি কৈছো মাক যে ক'ত যাম ঘৰ বাৰীগিলা কাৰোবা ঘৰত থৈ দিছোঁ কাৰোবা ৰাস্তাত থৈ দিছোঁ থাকাৰতো জাগা নাই ওতে প্লাস্টিক বান্ধি বান্ধি আসিল আজি ৰাতিপুৱা কি হৈছে মই নাজানো কিন্তু মই খবৰ পালো যে মোৰ ভাগনা একটাক মাৰিছে গুলি কৰি হত্যা কৰিছে কি মই নাম তেওঁৰ সাকোয়ার হোসেন সাকুয়ার হোসেন এতে গুলি গল লাগিছে? একেবারে মূৰত লাগিছে মূৰত আর এজন আহত হয়ে ওতেও তো হ্যাঁ ওইটা তো গিয়ে পঠাইল গুৱাহাটী পঠাইল ইমার্জেন্সি তেখেতৰ নাম কি আছিল? হেয়ার কুসুমুদ্দিন তার মানে আরক্ষী বন বিভাগ আর উচ্ছেদিত পরিয়ালের মধ্যে এক সংঘাত সৃষ্টি হয়েছে সংঘাত সৃষ্টি হৈছে হা সংঘাত হ'ব ডাঙৰ মানুহৰ ভিতৰতে হয় না আমি তো সৰু সৰু ল'ৰা না কিমান বয়স আপনার তেওঁ 19 মান হৈছে 19-20 মান হৈছে মই ক'ব নোৱাৰো মই কালিৰ পৰা গোৱালপাৰাতে আছো এইটো কি ক'ম মই ফোনত যিখিনি পালো এইটো যেতিয়া য'ত গুলি কৰিছে এইটো তো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বাহিৰত মই যেতিয়ালৈকে গম পাওঁ আৰু কি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বাহিৰত আছিল এইখিনি এটা ভিতৰত নহয়